নগাঁৱত ৫ দিনে সন্ধান নাই বয়োজ্যেষ্ঠা মহিলাৰ গভীৰ দুশ্চিন্তাত পৰিয়ালবৰ্গ। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন গেন্ধুৱা পথাৰৰ এগৰাকী বয়োজ্যেষ্ঠা মহিলা ৫ দিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্দিষ্ট ৫৮ বছৰীয়া মহিলাগৰাকী হৈছে হাতীযুজুৱাৰ গেন্ধুৱা পথাৰ গাঁৱৰ নিবাসী বাবুল হুছেইনৰ মাতৃ ৰাহেলা খাতুন। আচলতে যোৱা ১৯ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই আশ্চৰ্যজনকভাৱে নিখোজ হৈ পৰে মহিলাগৰাকী। মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত মহিলাগৰাকী পূৰ্বেও এনেদৰে ঘৰৰ পৰা ওলাই যায় যদিও পুনৰ ঘৰলৈ উভতি আহে। কিন্তু এইবাৰ ঘৰৰ পৰা ওলাই যোৱাৰ ৫ দিনৰ পিছতো ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইতিমধ্যে মহিলাগৰাকীৰ পুত্ৰৰ লগতে পৰিয়ালৰ লোকসকলে সম্ভাৱ্য সকলো ঠাইতে বিচাৰ খোচাৰ কৰাৰ লগতে জাজৰি আৰক্ষীকো অৱগত কৰিছে যদিও মহিলাগৰাকীৰ আজি কোপতি কোনো সুমূহুৰ্ত বাহিৰ নোহোৱাত পৰিয়ালৰ লোকসকল দুশ্চিন্তাত মানসিকভাৱে ভাগি পৰিছে। সেয়ে নিৰ্দেশ হোৱাৰ সময়ত হালধীয়া শাৰী পৰিধান কৰি থকা বয়োজ্যেষ্ঠা মহিলাগৰাকীৰ যদি কোনো সদয় ব্যক্তিয়ে কিবা সম্ভেদ পায় তেন্তে 9957519746 7896593682 আৰু 6901853780 মোবাইল নম্বৰ অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ মহিলাগৰাকীৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। মোৰ মা ১৯ তাৰিখে ঘৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে মানে পোৱা নাই। মই বিচাৰি আছোঁ, গোটেই দিন বিচাৰি আছোঁ, ৰাতি ৮টালৈকে বিচাৰি আছোঁ। আপোনালোকে যদি পায় তেনেহ'লে এইটো ফোন নম্বৰ দি আছোঁ, এইটোত ফোন এটা কৰি কৈ দিব, এইটো মানে অনুৰোধ। কিমান তাৰিখে ওলাই গৈছিল তেওঁ? ১৯ তাৰিখ। ১৯ তাৰিখে ওলাই গৈছিল ন? নমস্কাৰ, মোৰ নাম হাছান আলী। কি হৈছিল মানে? যোৱা ইংৰাজী ১৮/২/২৫ তাৰিখে মোৰ বাইজনী ৰাহেলা খাতুন মানসিকভাৱে বিপদগ্ৰস্ত হৈ এই বাইদেউজনী ঘৰৰ পৰা ওলাই গ'ল। ওলাই যায় কিন্তু ঘূৰি আহে। আজি চাৰি দিন হ'ল। যদি কোনোবাই পায় তেতিয়াহ'লে নম্বৰ দি দিছোঁ, নম্বৰত ফোন কৰি দিব আৰু জাজৰি থানাত জনাই দিব। আমাৰ ঘৰ গেন্ধুৱা গাঁৱত, জাজৰি থানাৰ অন্তৰ্গত। মানুহজনীৰ বয়স কেইবছৰ হ'ব? মানুহজনৰ বয়স 58, 58 বছৰ। মানুহজনী ঘৰৰ পৰা যেতিয়া ওলাই গৈছিল তেওঁ কি ড্ৰেছ পৰিধান কৰি আছিল? শাৰী কাপোৰ। কি ৰঙৰ আছিল? এইটো হালধীয়া আছিল ন? অঁ। এনে আপোনালোকে বিচাৰিছেনে মানুহজনীক? বিচাৰিছোঁ আমি, এতিয়া কোনো সুসূত্ৰ পোৱা নাই ন? সুসূত্ৰ পোৱা নাই। আপুনি এতিয়া কি আহ্বান জনাব? এতিয়া আহ্বান জনাইছোঁ, কোনোবাই যদি ক'ৰবাত পায় তেতিয়াহ'লে আমি যিটো নম্বৰ দি দিছোঁ সেইটো নম্বৰত কল কৰি জনাই দিব। জিলাৰ পৰা জাজৰি থানাৰ অন্তৰ্গত হাতীযোৱা জিপিৰ গেন্ধুৱাপাতাৰ গাঁৱৰ পৰা মই কৈছোঁ। সমূহ ৰাইজলৈ মোৰ এটা আহ্বান। মোৰ মানে ডাঙৰ দাদাৰ বোৱাৰী হয়, ভাই বোৱাৰী হয়। তেখেত আজি ৩ দিন ধৰি ঘৰৰ পৰা নিখোজ। তাৰ মানসিক হেৰিত আছে, তেখেতৰ ব্ৰেইনটো অকণমান বেয়া। কিন্তু তেখেতে ঘৰৰ পৰা ওলাই যায়, কিন্তু মাজে মাজে আহে ঘূৰি পেলাই। কিন্তু এতিয়া মাত্ৰ এটাই ল'ৰাই, সি আজি ৩ দিন ধৰি দানা পানী নাই। তাৰ মাকক খুব চিঞৰ বাখৰ কৰি বিচাৰি ফুৰিছে, য'তে মানুহ পাইছে ত'তে সি খা খবৰ দিছে। আমি এটা আহ্বান কৰিছোঁ, যদি এই মানুহজনীক পায় ক'ৰবাত, তেখেতক অকণমান কৰজোৰে কৈছোঁ, তেখেতৰ ল'ৰাত মনটো যাতে সন্তুষ্ট কৰিব পাৰে। কোনোবাই যদি পায় দেখা, আমাৰ এই নম্বৰটো দিয়া হৈছে, নম্বৰত যোগাযোগ কৰিব। আমি এইখিনি কৈ সমূহ ৰাইজলৈ এটা আহ্বান, আমাৰ এটা কৰজোৰে অনুৰোধ, যাতে এই মানুহজনী যাতে আমাৰ আকৌ আমি ঘূৰাই পাওঁ, চবৰে ওপৰত আমি দোৱা আৰু আহ্বান জনাইছোঁ। নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন, ইত্যাদি A to Z।